মেজি জ্বলাই অগ্নি পূজা কৰি ৰাজ্যবাসীয়ে পালন কৰিলে ভোগালী বিহু। ৰং ৰহস্যৰ বাবে ঠায়ে ঠায়ে অনুষ্ঠিত হ'ল বিভিন্ন খেল ধেমালি। গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা ভৱন চৌহদত সমজুৱাকৈ কংগ্ৰেছে উদযাপন কৰিলে হেঁপাহৰ ভোগালীক। অগ্নিসেৱা কৰিয়েই বিজেপিক ২৬ত দিছপুৰৰ পৰা গাদীচ্যুত কৰাৰ সংকল্প দেৱব্ৰত শইকীয়াৰ। লখিমপুৰৰ বাসগৃহত মেজি জ্বলাই ৰাজ্যবাসীৰ কুশল মংগল কামনা ভূপেন বৰাৰ। উলহ মালহেৰে ৰাজ্যবাসীয়ে পালন কৰিলে ভোগালী বিহু। একতা সমন্বয় ভাতৃত্ববোধ অটুট ৰখাৰ স্বাৰ্থত মহানগৰীৰ মানৱেন্দ্ৰ শৰ্মা ভৱন চৌহদতো সমজুৱাকৈ প্ৰদেশ কংগ্ৰেছৰ নেতাকৰ্মীয়ে উদযাপন কৰিলে হেঁপাহৰ ভোগালী। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মেজি জ্বলাই অগ্নি পূজা কৰি ৰাজ্যবাসীৰ বাবে কৰিলে কুশল মংগল কামনা। অগ্নি দেৱতাৰ ওচৰত নিশ্চিতভাৱে আমাৰ মাজত থকা বিভেদ যাতে তেওঁ জ্বলাই দি নাইকিয়া কৰিব পাৰে আৰু আমাৰ মনবিলাক যাতে ভালকৈ দৃঢ় কৰে অগ্নি দেৱতাই, যাতে আমি সমাজৰ অপশক্তিৰ বিৰুদ্ধে যুঁজিব পাৰোঁ, সেইটোৱে আমি সকলোৱে কামনা কৰিছোঁ। আগন্তুক সময়টোত যাতে ৰাইজৰ ভাল হয়, অসমত যাতে অশান্তি নহয়, সেইখিনিয়ে ঈশ্বৰৰ ওচৰত নেদেখাজনৰ ওচৰত আশীৰ্বাদো বিচাৰিছোঁ। ইয়াৰ পাছতে অনুষ্ঠিত হয় খেল ধেমালি। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই শুভাৰম্ভণি কৰিলে টেকেলি ভঙা খেলৰ। নাই মোক সহায় কৰিছে আমাৰ দলৰ কৰ্মীসকলে। কোনোবাই কৈছে 14 ষ্টেপ, কোনোবাই কৈছে, মই সুধিছোঁ হাতীগাঁও ফালে যাব লাগিব নে বশিষ্ঠ ফালে লাগিব নে জনতা মঠৰ ফালে। মই 14 ষ্টেপ লৈ পেলাই জনতা মঠৰ ফালে গুচি গৈছোঁ। টেকেলি ভঙাৰ দৰে ২৬ত বিজেপি চৰকাৰো দিছপুৰত ভঙাৰ সংকল্প লৈয়েই পেলালে নাজিৰাৰ বিধায়ক তথা বিৰোধী দলপতিগৰাকীয়ে। চেষ্টা কৰিম আমি ২৬ত, আমাৰ প্ৰস্তুতি তেনেকেই হ'ব। আমি সকলোৱে কাম কৰিম যাতে আমি ৰাইজক বিকল্প দিব পাৰোঁ। টেকেলি ভঙাৰ দৰে মানে বিজেপি চৰকাৰকো ভাঙি দিব আৰু আশা কৰিছোঁ। লখিমপুৰৰ নিজা বাসগৃহত মেজি জ্বলাই অগ্নি পূজা কৰি নেদেখাজনৰ আশীৰ্বাদ বিচাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। সমূহ অসমবাসী ৰাইজক ভোগালী বিহু আন্তৰিক শুভকামনা জনাইছোঁ আৰু এই মেজিৰ জুয়ে আমাৰ সকলোকে অফুৰন্ত শক্তি দিয়ক, যাতে আমি শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ উজ্জ্বল চানেকি ধৰি আমাৰ নিজৰ পৰিয়ালৰ সৰ্বাতোপ্ৰকাৰৰ বিকাশ আৰু আমাৰ ৰাজ্যখনৰ সৰ্বাতোপ্ৰকাৰৰ প্ৰগতিৰ কাৰণে আমি কাম কৰিব পাৰোঁ। আৰু মই এই শুভ মুহূৰ্তত সমগ্ৰ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ। সকলোলৈকে বিহুববীয়া উলগ জনাইছোঁ। ধন্যবাদ। পিছে এওঁলোকে দেখা এই সপোন আৰু ভোগালী বিহুৰ দিনা লোৱা এই সংকল্প বাস্তৱত সফল হয় নে নহয় সেয়া সময়েহে ক'ব। ভিডিঅ' জাৰ্নেলিষ্ট বিতু মহন্তৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।